Dear students, class 10 maths কৰি আছো কেনে পাইছা তোমালোকে কমেন্টত জনাবা কমেন্ট পালে মোৰ ভাল লাগে chapter 8 number 842 আজি কৰিম মই আৰু এই কাৰণে এই অংকখিনিৰ প্ৰতিটো অংক কৰিছো মই ইয়াৰ আগৰ ভিডিঅ'ত কৰি দিছো তোমালোকক মই ডেসক্ৰিপচনত লিংক দি দিম চাই লবা তোমালোকে যদি চোৱা নাই আৰু আগৰ ভিডিঅ' নাচালে তোমালোকে পিছৰ এই অংকখিনি কৰিব নোৱাৰিবা আৰু যিখিনি ফৰ্মুলা ভিডিঅ' মই ফৰ্মুলা ভিডিঅ'টো দি দিম ডেসক্ৰিপচনত তোমালোকে চাই লবা ফৰ্মুলা ভিডিঅ'টো যদি তোমালোকে চাই লোৱা তেতিয়া এই অংকখিনি ইজিলি তোমালোকৰ হাতত আহি যাব আৰু ত্ৰিকোণমিতি টান কৰি থাকে কিন্তু টান নহয় সকলোৰে প্ৰসেসখিনি জানি ললে আসলতে ইজি হয় টান নহয় ইয়াতে আমাৰ আৰু এটা কথা কওঁ আমি যি ফৰ্মুলা পাইছো 90 ডিগ্ৰী মাইনাস a sin 90 ডিগ্ৰী মাইনাস a is equal to cos a হয়নে sin এর লগত cos আছে so cos 90 ডিগ্ৰী মাইনাস a is equal to sin a এনেকৈ আমি কৰি যাতে কিছুমান অংক পাই যাম যদি কোন আমি দুইটা সাইডে sin বা দুইটা সাইডে cos কৰো যদি sin suppose 2a plus 25 ডিগ্ৰী আছে আমি তেতিয়া হেতু cos পাতিব নোৱাৰো সেটো ফৰ্মুলা পঢ়া নাই মই কৰোতে তোমালোকক কৈ গৈছো সেইখিনি মন দি শুনিবা আৰু পাৰিবা কোনে ইয়াত কৈছে যদি sin 3x + 10 = cos x + 24 হয় x ৰ মান উলিয়াবলৈ কৈছে ইয়াত আমি কি কৰিম সো এটাটো মাইনাস নাই ফৰ্মুলাত পৰা নাই সো হয় sin নহয় cos কৰিবৰ কাৰণে আমি কি কৰিম আমি দুইটা সাইডে কিলোমিটাৰ এনে ধৰণে লব লাগিব আমি এটো বনাব লাগিব এটো এটা a বুলি ধৰিব লাগিব এগুটে বস্তুটো ব্ৰেকেটত দিছে এইখিনি তোমালোকে জানিবৰ কাৰণে এই অংকখিনি বাৰেবাতি কৰিব লাগিব এই টেকনিকটো চোৱা ইয়াত একোই দিয়া নাই নোৱাৰো বুলি এৰি থৈ আহিলে নহব এক্সামত এটো আমি বুদ্ধি কৰি এটো a বুলি ধৰি চাবা দেই cos 90 ডিগ্ৰী মাইনাস কি লিখিম তোমাৰ বন্ধনী দিবা 90 ডিগ্ৰী মাইনাস 3x + 10 suppose a 90 ডিগ্ৰী মাইনাস a 90 ডিগ্ৰী মাইনাস a is equal to cos 90 ডিগ্ৰী মাইনাস a is equal to sin a suppose a sin a cos 90 ডিগ্ৰী মাইনাস a sin a cos 90 ডিগ্ৰী মাইনাস a means 3x + 10 you understand good কিয় নুবুজিবা is equal to cos x plus 24 এতিয়া cos আমি উঠাই দিলো 90 ডিগ্ৰী minus 3x plus 10 is equal to x plus 24 x gita left hand side লৈ না minus 3x x minus x whole plus x is equal to 24 minus 90 minus 10 হল দুইটা এটো সাইডে লৈ নিলো এটা কি হ'ব minus 4x whole 4x is equal to কিমান হ'ব তোমালকে এককভাৱেও কৰিব পাৰা this is minus 76 হ'ব না minus গল কটা x is equal to 76/4 therefore কিমান হ'ব 4 এগুণে 4 36 4 9 36 হল x is equal to 19 ইজি হয় বা তোমালোকে এটো কৰিব পাৰা দুইটা সাইডে যদি সাইন কৰা তেতিয়া এটো হ'ব তেতিয়া মই এটো গুটেটো কৰি নিদু এনে পাতি দেখাই দিছো sin 3x + 10 লিখিলা নহয় এফালে sin 90 ডিগ্ৰী মাইনাস এটো লিখিব লাগিব x + 24 বুজি পাইছা নিশ্চয় আগটো কৰি sin 90 ডিগ্ৰী মাইনাস এটো a বুলি ধৰা তেতিয়া cos a লিখিব পাৰো cos x + 24 যদি সাইন কৰা এনেকৈ কৰিব লাগিব তেতিয়া তোমালোকে এনেকৈ সলভ কৰি দিবা ঠিক আছে নেক্সট ভিডিও লগ পাম থ্যাংক ইউ